এইফালে চাওক পিছফালে এনেকুৱা ধুনীয়াকৈ ডিজাইন চিজাইন দি দিছে ইয়াত যাওঁ ৰ'বচোন কি পাওঁ চাওঁ এই বাবু আগে চিনা ভেলাঘৰটো উৰুকা খাবা না দে খুৱাবলৈ চাওক মই চাইকেলখন থৈ দিছোঁ ইয়াত চাইকেলখন চাওক হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল হিমাংশু ব্লগ প্ৰথমতে আপোনালোক সকলোকে মোৰ ভিডিঅ'সমূহ চাই থকাৰ বাবে বহুত ধন্যবাদ যিসকলে মোৰ ইয়াৰ আগৰ ভিডিঅ'সমূহ চাইছে তেওঁলোকে নিশ্চয় গম পাইছে যে মই এটা ধুনীয়া ভেলাঘৰ সাজিছোঁ এতিয়া কথাটো হ'ল মোৰ লগতে ৰাইজসকলে সকলোৱে ভেলাঘৰ সাজিছে ভেলাপুজি সাজিছে মেজি সাজিছে তো তেনেকুৱাই মেজিসমূহ আজি চাবলৈ যাম আৰু আজি যিহেতু সানডে চাইকেল ৰাইড হয় গতিকে চাইকেল লৈ যাম আৰু ধুনীয়া ধুনীয়া মেজিসমূহ আমি এক্সপ্লোৰ কৰিম গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব তো বলক এতিয়া মেজি চাব যাওঁ চাইকেল ৰাইড এইফালে আমাৰ চাইকেল ৰেডি টুপি ৰেডি ইয়া পিন্ধিলো তো এতিয়া বলক মেজি চাব যাওঁ এইফালে চাওক ধুনীয়াকৈ ৰ'দ ওলাইছে ৰ'দ ওলালেও ঠাণ্ডা ঠাণ্ডা আছে সেইকাৰণে জেকেট চেকেট পিন্ধি দিছোঁ আৰু মোৰ লগত আহিছে এইফালে বাবু কেনে লাগছে চাইকেল চলাই ঠাণ্ডা লাগছে চাইকেল চলাই আহিছোঁ এনেকৈ ঠাণ্ডা আৰু কুঁৱলীও দি আছে ন আহিছা বগা এইবিলাক কুঁৱলীও আছে কিবা পানীৰ পৰা কিবা ওলাই আহান পায় ন মজা ইচ্ছা তো এয়া চাওক প্ৰথম ভেলা পুজি দেখাবলৈ দুটা টিকলা ভেলা পুজি এইটো এটা আৰু এইটো এটা সৰু ডাঙৰ ভেলা পুজি গোটেই দেখুৱাম আপোনালোকক ক'ত কেনেকুৱাকৈ বনাইছে যি এক্সপ্ল'ৰ কৰোঁ আমি আপোনালোককো দেখুৱাম আৰু এইফালে এইটো এটা মঠ বনাই আছে ভেলা পুজি এইটো প্ৰচেচিঙত আছে গোটেইখিনি হোৱা নাই আৰু এইফালে যাম আমি এতিয়া আগৰ ফালে বলক তো এনেকৈ আহি আমি এটা ধুনীয়া ভেলাঘৰ দেখা পালোঁ এইফালে বনাইছে এয়া চাওক এইফালে এটা ভেলা পুজিছে আৰু এইফালে এটা ভেলাঘৰ আৰু ভেলাঘৰটো হ'ল এইটো ভেলাঘৰটো বনাইছে একেবাৰে এইফালে ওপৰত উঠি যাওঁকে এইফালে চিৰিও আছে ষ্টেপ দি দিছে ওপৰত তেনেকৈ বাপা বিল্ডিং একেবাৰে বিল্ডিং ভেলাঘৰ হা ভাল লগা হৈছে ন আজিকালি কমে এনেকৈ বনায় তো এনেকুৱাকৈ এটা বনাইছে ইয়াত এইফালে চাওক পিছফালে এনেকুৱা ধুনীয়াকৈ ডিজাইন চিজাইন দি দিছে ইয়াত আৰু পিছফালেও এটা ঘৰ আছে এইফালে আছে ভেলাঘৰটো যিটো থাকে মানুহে ওপৰত আৰু এইফালে আছে ভেলা পুজি মঠ বিলিও কৈ বেছিকৈ এইটো হ'ল ভেলা পুজিটোৰ ওপৰত এনেকৈ শৰ দি দিছে ওপৰৰ ফালে কাৰ্চিন হৈ থাকে এনেকৈ আৰু এইটো হ'ল ভাল লগা ভেলাঘৰটো আজিকালি মানুহৰ সময় নোহোৱা গৈছে না গতিকে এনেকুৱা ক্ৰিয়েটিভিটিবিলাক কমি গৈছে এইটো এটা বনাইছে ভাল লাগিছে এইটো বনাওঁতেতো যথেষ্ট সময় গৈছে কাৰণ বহুতখিনি কাৰিকৰী হৈছে আৰু বহুতখিনি মানুহো ইয়াত খাটনি হৈছে বহুতখিনি যোগালো লাগিছে তো এনেকুৱাকৈ বনাব পাৰি সময় আৰু বস্তু থাকিলে ধুনীয়া ভেলাঘৰটো আমিয়ে নহয় সেই মনোহতো চাবাইছি মনো ভেলাঘৰ চাবাইছ কি নাম তোমাৰ নমস্কাৰ মোৰ নাম শ্ৰী পৰিস্মিতা ডেকা ভাল লাগছে না ভেলাঘৰটো উৰুকা খাবা না দে খাবা তো বহুত বিচাৰি ধুনীয়া ভেলাঘৰ এটা পালোঁ আৰু নেক্সট ক'ৰবাত পাওঁ না চাওঁ তো বলক আগৰ ফালে মোৰ পিছফালে কেইটামান ভেলা পুজি বনাই আছে প্ৰচেচিঙত আছে গোটেইখিনি বনোৱা হোৱা নাই বনাব আজি চাগে আধা বনোৱা আছে এইটো দূৰত আছে আমাৰ পৰা প্ৰায় 200 মিটাৰমান দূৰত একদম টিকলা এটা মঠ বনাইছে ভাই কি আপ আছে ফলো কৰে পাহাৰৰ চান লাগছে ন এনেকুৱা হ'লে দিগদাৰ অলপ উঠাই নৰি ভাগাত ধৰি যায় এইফালৰ পৰা টেম্পো হৈছে আৰু আমি এনেকৈ বাঁহৰ মাজে যাই আছোঁ এইফালে বা তো পাই গ'লোঁ আমি পাগলদিয়া ৰিভাৰ সেয়া চব পাগলদিয়া নদীৰ ওপৰত থকা দলঙৰ ওপৰত আছোঁ আমি আৰু আমি আহোঁতে ৰ'দ অকণমান আছিল এতিয়া অকণমান ৰ'দ নোহোৱাই গ'ল সেয়া চাওক সূৰ্য সোমাই গ'ল বাবু ঠাণ্ডা লাগছে না আৰু ইয়াত যিহেতু এইটো ৰিভাৰ হয় ধুনীয়া বতাহ আহিছে ন একদম মজা বতাহ আহিছে তো নদীৰ পাৰৰ পৰা ওলালোঁ আৰু ইয়াত যিহেতু ঠাণ্ডা বেছিকৈ সময় থাকিলে জ্বৰ উঠি যাব না কি হ'ব টেবলেট খাই মৰিব লাগিব আৰু চাওক আজি আমি দেখা পোৱাৰ ভিতৰত এইটোৱেই হ'ল আটাইতকৈ দীঘল মেজি এনেকুৱা মেজি আজি প্ৰথম দেখা পালোঁ আজিৰ দিনটোত না কি হ'ব লম্বা মেজি কমেই দেখা পাইছোঁ তেতিয়াৰ পৰা সৰু মেজি দেখা পাইছোঁ মেজিটো কিমান তাকে ডাঙৰ দেখুৱাবলৈ চাওক মই চাইকেলখন থৈ দিছোঁ ইয়াত চাইকেলখন চাওক আৰু মেজিটো চাওক ওপৰত এইফালে ধেনু আছে এখন এইখন হ'ল ধেনু
এয়া মেজি বিচাৰি বিচাৰি ঘূৰি ঘূৰি এই একদম পথাৰৰ মাজত পাই গ'লোঁ আৰু অচিনাকি ৰাস্তা এটা পাই গ'লোঁ এইফালেৰে যাওঁ ৰ'বচোন কি পাওঁ চাওঁ এই বাবু আগে যাই আছে মই পিছে পিছে যাওঁ চাওক গাঁৱৰ মাজত এনেকৈ ধুনীয়াকৈ এটা ভেলাঘৰ আৰু এইটো ভেলাপুজি বনাই আছে হোৱা নাই আৰু আমি এনেকৈ মাজে মাজে গৈ আছোঁ চাইকেল ৰাইড কৰি কি পাইছোঁ নাজনো আৰু এনেকৈ ঘূৰি ফুৰি চাইকেল চলাই আহি গ'লোঁ ঘৰ আৰু চাওক যিহেতু আমি গাড়ী লৈ গ'লে ক'ৰবাত কামত গ'লে কামত ডাইৰেক্ট কামটো কৰা আৰু ঘূৰি অহা যায় কিন্তু এনেকৈ ফুৰিব যায় কিবা এটা মজা লাগে আৰু চাইকেল লৈ গ'লেতো একদম ক'ৰবাৰ ভিতৰে যাব পাৰি একদম মানে সৰু সৰু ৰাস্তাৰেও যাব পাৰি তই এনেকৈ গৈ ভালকৈ গাঁৱে ভূঞে এনেকৈ চাইকেল সোমাই দি একদম পথাৰৰ মাজেদি যায় ধুনীয়া ধুনীয়া বস্তুবিলাক দেখা পায় মানে নতুন নতুন বস্তু জানিব পাৰি নতুন নতুন ঠাই চাব পাৰি আৰু সেইকাৰণে মই এই চানডে চাইকেল ৰাইডটো যে কৰিছোঁ এইকাৰণে কাৰণ কিছুমান ঠাইত আমি সাধাৰণতে যোৱা নাযায় যিবোৰ ফেমাছ জেগা আছে সেইবোৰত যোৱা যায় কিন্তু এই চাইকেল ৰাইডৰ মাজেৰে এইবোৰ ধুনীয়া ধুনীয়া একদম সৰু সৰু গাঁওসমূহ এক্সপ্ল'ৰ কৰিব পাৰি আৰু এনেকৈ চাই আহিব পাৰি ক'ত কেনেকুৱা কি ধৰণে এনেকুৱা ঘৰ আছে কেনেকুৱা ধৰণে মানে ঠাইবিলাক আছে এইবিলাক মানে চাই আহিব পাৰি আৰু আপোনালোকৰ সকলোৰে মানে ভেলাঘৰ ভেলাপুজিসমূহ দেখুৱালোঁ আপোনালোকক আৰু এতিয়া চাওক আমাৰ ভেলাঘৰ এইটোহে হ'ল আমাৰ ভেলাঘৰ যিসকলে দেখা নাই চাই লওক একবাৰ আৰু এইফালে দুটা ৰখীয়া থৈ দিছোঁ ইয়াত এইফালে জাপি এটা আছে আৰু এইফালে আমাৰ মানে ভেলাঘৰত বৰষুণ দিছিল ফলত এই নৰাবিলাক মানে ভিজি গৈছিল গতিকে মই এনেকৈ উঠাই দিছিলোঁ যাতে শুকাই যায় সোনকালে তো এতিয়া অকণমান শুকাইছে অকণমান ভিজিছে চাগে ভিতৰৰ ফালে কিন্তু বেছিভাগ শুকাইছে আৰু ভেলাঘৰসমূহ যদি আমি ইয়াতকৈ ধুনীয়াকৈ বনাব পাৰি মাথো সময় লাগে আৰু নৰা লাগে বাঁহ লাগে আৰু যিহেতু চাওক আমাৰ ইয়াত ওচৰে পাজৰে নৰা নাই একদম যদি পথাৰৰ কাষত ঘৰ ওলা হয় তাৰ পৰা নৰা আনি ধুনীয়াকৈ ক্ৰিয়েটিভ কৰি ধুনীয়াকৈ বনাব পাৰিলোঁ হয় আৰু যিহেতু এতিয়া নৰা নাই সময়ৰো তাগিদা থাকে আৰু বাঁহ চাহো ইমান নাই আমাৰ আৰু যিসকলে মোৰ আগৰ ভিডিঅ' কেইটা চাইছে গম পাইছে কেনেকৈ বাঁহ আনিছোঁ কেনেকৈ নৰা আনিছোঁ আপোনালোকে দেখা পাইছে গতিকে এনেকুৱাকৈ চিম্পুলকৈ এটা বনাই থৈছোঁ এইটো ৰ'দ আৰম্ভ হৈ গৈছে মানে ৰ'দ দিছে গতিকে নৰাবিলাক এনেকৈ উলিয়াই দিওঁ ভিতৰৰ ফালে এনেকৈ নহ'লে এই চাওক জিকি আছে এইফালে গতিকে উলিয়াই দি ৰ'দত দিলে ইয়াৰ ভিতৰত বহিব পৰা যাব আৰু নহ'লে এনে যাব আমাৰ কষ্টবিলাক গোটেইখিনি নৰা এতিয়া মই বাহিৰত উলিয়াই দিম যাতে গোটেই ৰ'দত শুকাই যায় একদম ধুনীয়াকৈ আৰু ইয়াত বহিব পাৰি নহ'লে ভিজি যাব একদম তাপলা ভিজি যাব তাপলা ইয়াত একদম খালী কৰি দিলোঁ নৰা গোটেইখিনি এনেকৈ বাহিৰত লৈ আহিম আগতে উলিয়াই থোৱা নৰাখিনি শুকাইছে এতিয়া যিহেতু এইখিনি বেছি ভিতৰত আছিল গতিকে এইখিনিও আজি শুকাই যাব ৰ'দ দিছে যিহেতু কথা নাই চাওক গোটেইখিনি এনেকৈ ধুনীয়াকৈ উলিয়াই দিওঁ এতিয়া বহুত কাম কৰিলোঁ ৰাতিপুৱাৰ পৰা চাইকেল চলালোঁ এতিয়া এইখিনি কাম কৰিলোঁ এতিয়া ভাগৰ ধৰিছে আৰু ভোকো লাগিছে গতিকে বলক পাকঘৰত যাওঁ আৰু কি বনাইছে খাওঁ চাওক ধুনীয়াকৈ ৰ'দ দিছে গতিকে নৰাখিনি শুকাই যাব আৰু টেনশ্যন নাই মোৰ ৰুটি আৰু চব্জি ইফালে আছে পিঁয়াজ আৰু ইফালে আছে আমাৰ বগুৱাই কিবা খাইছে না খনাই ৰুটি খাবি নেকি হা ঐ ৰুটি খাবি দে ঘুমাই থাক ডিষ্টাৰ্ব নকৰোঁ কাৰণ সি মাছ চাছ খাই একদম ঘুমাই আছে এতিয়া মোৰখিনিয়ে খাই লওঁ কাৰণ বহুত ভোক লাগিছে ৰাতিপুৱাৰ পৰা বহুত চাইকেল চলালোঁ গতিকে এইখিনি খাই অকণমান এনাৰ্জি আনি লওঁ এইফালে বগু যে তই শুই থাক আৰু আজিৰ ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ ইমানটা সত্য কৰোঁ যদি ভিডিঅ'টো চাব বিচাৰে লাইক কৰিব আৰু যিসকলে চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰা ছাবস্ক্ৰাইব কৰি দিব আৰু যদি কিবা অলপ ক'ব লগা থাকে তলত কমেণ্ট কৰি দিব